আপোনালোকে সগ্ৰা নাচৰ বিষয়ে শুনিছে চাগে। সগ্ৰা নাচৰ দুটা তত্ত্ব আছে। তাৰে প্ৰথমটো তত্ত্ব হৈছে ইষ্ট দেৱতাক স্মৰণ কৰি গ'লে কাম সিদ্ধি হৈ অহা, আৰু দ্বিতীয়টো হৈছে ইষ্ট দেৱতাক স্মৰণ নকৰাকৈ গ'লে কাম সিদ্ধি হৈ নহা। আমি এতিয়া যদি লক্ষ্য কৰোঁ, আমাৰ যিবিলাক সগ্ৰা নাচ আমি পৰিৱেশন কৰা দেখোঁ, তাত আচলতে ইষ্ট দেৱতাক স্মৰণ নকৰাকৈ যোৱা যিবিলাক গীত মাত আছে, সেই গীত মাতবিলাককহে আমি আমাৰ সগ্ৰা নাচবিলাকত দেখা পাওঁ। এটা কথা ক'ব লাগিব যে আমাৰ গ্ৰাম্য সমাজত এতিয়াও ইষ্ট দেৱতাক স্মৰণ কৰি ক'ৰবালৈ যোৱা যিটো পদ্ধতি আমি দেখা পাওঁ, আপোনালোক হয়তো বহুতে মন কৰিছে চাগে। আপোনালোকৰ ঘৰৰ কোনোবা ক'ৰবালৈ দূৰলৈ গ'লে আপোনাৰ মজিয়াৰ চুকৰ উঠানত এগছি চাকি বা তামোল পাণ লগাই যোৱা এটা প্ৰক্ৰিয়া আমি আমাৰ গ্ৰাম্য সমাজত বৰ্তমানো দেখা পাওঁ। কিন্তু এটা দুখৰ কথা বা পৰিতাপৰ কথা যে ইষ্ট দেৱতাক স্মৰণ কৰি যোৱা যিবিলাক আমাৰ গীত মাত আছিলে সগ্ৰা নাচৰ, সেই সগ্ৰা নাচৰ গীত মাতবিলাক অৰ্থাৎ বিশেষকৈ নাচবিলাক লুপ্ত হৈ পৰিলে। গীতবিলাক আছে এতিয়াও, সেই গীতবিলাকক সাধাৰণতে আমাৰ সাহিত্যিকবিলাকে মৰণা মৰা গীত বুলি কয়, কিন্তু আচলতে সেই মৰণা মৰা গীত নহয়। কিন্তু সেই নাচটো কিন্তু আমাৰ মাজৰ পৰা একেবাৰে হেৰাই গ'ল। যি নেকি ইষ্ট দেৱতাক স্মৰণ কৰি যোৱা যিবিলাক সগ্ৰা নাচ আছিলে, সেই নাচবিলাক একেবাৰে আমাৰ মাজৰ পৰা হেৰাই থাকিল। কিয় হেৰাই থাকিল সেই কথাটো আমাৰ নতুন প্ৰজন্মই জনাটো খুবেই দৰকাৰ। এইনো লোপ পোৱা নাচটো অৰ্থাৎ সগ্ৰা নাচটো কেতিয়া পৰিৱেশন কৰিছিল? খিৰিং খিৰিং বাইথু পূজাৰ তৃতীয় দিনা হাইদাং গীত আৰু লগ বিহু সমাপ্ত হোৱাৰ পাছত হুঁচৰি আহ্বান জনোৱাৰ সময়ত এই লোপ পোৱা বা হেৰাই যোৱা সগ্ৰা নাচটো পৰিৱেশন কৰিছিল। এনেকৈ এবাৰ নাচ পৰিৱেশন কৰি থাকোঁতে যিটো নেকি গাহৰি ভাও ধৰিছিলে, সেই গাহৰি ভাও ধৰা মানুহজন নাচ শেষ হোৱাৰ পাছত ঘৰলৈ গৈ মৃত্যু হৈছিল। আৰু তেতিয়াৰ পৰা মানুহৰ মাজত এটা ভয় সোমাই পৰিছিল। সেই ঘটনাটো যেতিয়া সংঘটিত হৈছিল, সেই ঘটনা সংঘটিত হোৱাৰ পাছৰ বছৰটোৰ পৰা কোনো এজন ব্যক্তিয়ে গাহৰি ভাও ধৰিবলৈ আগবাঢ়ি নাহিছিল, আৰু সেই গাহৰি ভাও ধৰিবলৈ আগবাঢ়ি নহাৰ কাৰণে উক্ত সগ্ৰা নাচটো আমাৰ মাজৰ পৰা হেৰাই থাকিল। এটা ভয় মানুহৰ মাজত সোমাই থাকিল যে গাহৰি ভাও ধৰিবলৈ গ'লে হয়তো কিবা এটা হ'ব, অৰ্থাৎ মানুহজন মৰাৰ এটা ভয় মানুহৰ হৃদয়ত সোমাই পৰিলে, আৰু তেতিয়াৰ পৰাই এই সগ্ৰা নাচটো বিলুপ্ত হৈ পৰিল। কিমান অৰ্থাৎ সঠিক চনটো এতিয়ালৈকে কোনেও ক'ব পৰা নাই। আমিও যেতিয়া সঠিক চন আৰু ক'ত এই কথাটো সংঘটিত হৈছিল সেই কথা যদি আমি জানিব পাৰোঁ, তেনেহ'লে আপোনালোকক নিশ্চয় জনাম। গতিকে আমাৰ মাজৰ পৰা সেই ইষ্ট দেৱতাক স্মৰণ কৰি যোৱা যিবিলাক সগ্ৰা নাচ আছিলে, সেই সগ্ৰা নাচটো ইতিমধ্যে আমাৰ পৰা বিলুপ্ত হৈছে। আমি এতিয়া বৰ্তমান সময়ত যিবিলাক দেখি থাকোঁ আমাৰ সগ্ৰা নাচত পৰিৱেশন কৰা, সেই আটাইবিলাক হৈছে ইষ্ট দেৱতাক স্মৰণ নকৰাকৈ যোৱা গীত মাতবিলাকহে, নাচবিলাককে আমি আমাৰ সগ্ৰা নাচত পৰিৱেশন কৰা দেখিছোঁ। গতিকে এই কথাখিনি খুব ক'বলগীয়া আছিলে। গতিকে আপোনালোকে কিনো কয় এই বিষয়ত মন্তব্য জনাব।